সকলোকে মোৰ তৰফৰ পৰা শুভ ৰাতিপুৱা জনালোঁ। লগতে এটা সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। থলুৱা শাক পাচলি কিছুমান বনাবলৈ লৈছোঁ, যিহেতু আজিও আমাৰ হোটেলত কাৰিকৰজন অহা নাই। সেয়েহে এয়া ঢেকীয়া বাচিবলৈ দিছোঁ, আলু কাটিবলৈ দিছোঁ। বাকী মই এয়া দেখিছে নহয়, বনৰীয়া শাক কেইডালমান চৰ্টৰ ওপৰতে ছিঙি আনিলোঁ, আনি পেলাই ভাজিছোঁ। দালি অলপ মিশ্ৰণ কৰিছোঁ, মানে শাককেইডালৰ লগতে দালি অলপ দি দিছোঁ। দি পেলাই এনেধৰণে এতিয়া সুন্দৰকৈ সিজাই আছোঁ, ঘুটনি মাৰি দিছোঁ। দালিকণ পচন্দ হৈছেনে জনাব দেই আপোনালোকে। আমাৰ হোটেলত শুকান ভাজি এনেকৈ বনোৱা হয়, চাওক ইমান ডাঙৰ কেৰাহীত। নিমখ অলপ দি দেই, মই দি দিছোঁ ৰ। এইফালে মন কৰক, প্ৰথমতে দাংবডি ভাজি ল'লোঁ, এতিয়া আলুখিনি ৰঙাকৈ ভাজি ল'লোঁ। এতিয়া দুইটা মিশ্ৰণ কৰিছোঁ। এয়া ঢালি দে। এখন হাতে কেমেৰা, এখন হাতে মিলা মই ভালকৈ মিলাবই পৰা নাই। এইফালে হৈ গ'ল ঢেকীয়া এইপাচি, আলু, পিঁয়াজ। আকৌ একেটাই কেৰাহী বনাবলৈ লৈছোঁ। এইটো দাংবডি যেনেকৈ ভাজিছিলোঁ তেনেকৈয়ে ভাজিছোঁ, মানে এইখিনি প্ৰথমতে আলুখিনি ভাজি লৈছোঁ, তাৰপিছতহে ঢেকীয়া মিশ্ৰণ কৰিম। আলু যেতিয়া ৰঙা হ'ব তেতিয়াহে ঢেকীয়া, মানে এইখিনি থৈ দিছোঁ। এইখিনি পাছত প্ৰয়োজন হ'লে আকৌ আলু ভুজিয়া বনাই দিম। বহুত কাম বহুত কাম। আৰু একবাৰ লৰাচোন, লৰা। বৰ ডাঙৰ হাতাখন যে দিগদাৰ। ৰঙা হোৱা নাই। হালধি নিমখ একদম জোখমতে দিলোঁ দেই। অঁ, একোৱে নিদিবি। আৰু অকণমান ৰঙা কৰ, আৰু মাজতে গোটাই দে। ইতিমধ্যে ঢেকীয়া আৰু আলু ভাজি হৈ গ'ল। এইবিলাক মানে খাব লাগে, যিহেতু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয়। চাওকচোন, একেবাৰে আমাৰ গাঁৱলীয়া ভাজি। এই কেৰাহী আমি আকৌ হোটেলত মানে মানুহক খুৱাওঁ দেই, মানে ধৰক কাষ্টমাৰ পাতৰ গাড়ী আহে ৰাতি যে, বহুত বনাব লাগে ন, সেইকাৰণে শুকান ভাজিটো বেছিকৈ বনাওঁ। দাংবডিও বনালোঁ, সেয়াও বনালোঁ,